নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 5 মাৰ্চ আৰু আজি আমি 5 তাৰিখৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ' ডিছকাছ কৰিম। যিহেতু আপোনালোকে জানে আমাৰ চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ছেশ্যন লোৱা হয় আৰু এই ছেশ্যনটোত আমি দিনটোৰ গোটেইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ আৰু মই আশা ৰাখিছোঁ যে আপোনালোকে এই ছিৰিজটো নিশ্চয় ফ'ল' কৰিছে। যদি ফ'ল' কৰা নাই তেনেহ'লে নিশ্চয় ফ'ল' কৰিব। এই ছেশ্যনটোৰ পৰা কেৱল এক্সাম অৰিয়েণ্টেডে নহয়, তাৰ উপৰিও আমাৰ ডে টু ডে নলেজ ইম্প্ৰুভ হোৱাত বহুতখিনি সহায় কৰিব আপোনালোকক। ঠিক আছে, তেন্তে আমি পলম নকৰি এইটো ভিডিঅ' ষ্টাৰ্ট কৰোঁ আহক। আজি প্ৰথম নিউজটো হৈছে ফ্ৰেঞ্চ পাৰ্লিয়ামেণ্ট ভোটছ টু মেক এবৰ্চন এ কনষ্টিটিউচনেল ৰাইট। ৰিচেণ্টলি কি কৰিলে ফ্ৰেঞ্চ পাৰ্লিয়ামেণ্টে এবৰ্চনটো এটা কনষ্টিটিউচনেল ৰাইট হিচাপে কি কৰিলে গ্ৰহণ কৰিলে আৰু এই এবৰ্চনটো এটা কনষ্টিটিউচনেল ৰাইট হিচাপে গ্ৰহণ কৰা প্ৰথমখন দেশেই হৈছে ফ্ৰান্স। ঠিক আছে, আমি যদি আমাৰ ভাৰতৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে আমাৰ ভাৰতত 1971ত প্ৰথমবাৰ আহিছিলে MTP এক্ট অৰ্থাৎ মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি এক্ট। এই এক্টৰ সহায়ত কি কৈছিলে যে 20 উইকলৈকে যদি গেষ্টেশ্যন পিৰিয়ডটো 20 উইকলৈকে হয়, সেই 20 উইকলৈকে কি কৰিব পাৰিব এবৰ্চন কৰিব পাৰিব। তাৰপিছত এই MTP এক্টখন 2021ত এমেণ্ডমেণ্ট কৰা হ'ল আৰু সেই এমেণ্ডমেণ্টত এই 20 উইকটো 24 উইকছ কৰি দিয়া হ'ল। ঠিক আছে, 24 উইকছলৈকে এবৰ্চন কৰিব পাৰিব। ঠিক আছে, মনত ৰাখিব আপোনালোকক সুধিব পাৰে যে এই মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি এক্টখন কোন চনত ভাৰতত আহিছিলে আৰু সেইটো আপোনালোকে ক'ব লাগিব 1971। ঠিক আছে, দেন নেক্সট নিউজটো হৈছে ৰিচেণ্টলি 3 মাৰ্চ তাৰিখে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে পালন কৰা হ'ল। ঠিক আছে, ৱৰ্ল্ড ৱাইল্ড লাইফ ডে আৰু এই ৱৰ্ল্ড ৱাইল্ড লাইফ ডেটো কোনটো মিনিষ্ট্ৰীয়ে পালন কৰে? মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। আৰু এই বছৰ নয়দাত থকা ওখলা বাৰ্ড চেঞ্চুৰীত এই ৱৰ্ল্ড ৱাইল্ড লাইফ ডেটো উদযাপন কৰা হ'ল। ঠিক আছে, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। তাৰপিছত আহিলে টাইলাৰ প্ৰাইজ। ৰিচেণ্টলি টাইলাৰ প্ৰাইজ ঘোষণা কৰা হ'ল আৰু এই প্ৰাইজটো এটা এনভাইৰনমেণ্টেল এচিভমেণ্ট হয়। পৰিৱেশৰ ক্ষেত্ৰত বা পৰিৱেশ কনজাৰ্ভেশ্যন বা পৰিৱেশ সংৰক্ষণ এনেকুৱা কিছুমান ক্ষেত্ৰত যদি যোনে ভাল কাম কৰে তেখেতক এই টাইলাৰ বঁটা প্ৰদান কৰা হয় আৰু এই বছৰ টাইলাৰ বঁটা লাভ কৰিছে জহান ৰকষ্ট্ৰম। ঠিক আছে, মনত ৰাখিব, সেইটোৰ নাম আপোনালোকক এক্সামত সুধিব পাৰে। তাৰপিছত ইণ্ডিয়াজ ফাৰ্ষ্ট চিতা কনজাৰ্ভেশ্যন এণ্ড ব্ৰিডিং চেণ্টাৰ ৰিচেণ্টলি ভাৰতত ষ্টাৰ্ট কৰা হ'ল আৰু ক'ত ষ্টাৰ্ট কৰা হৈছে? সেয়া বানী গ্ৰাছলেণ্ডছ ৰিজাৰ্ভ। ক'ত আছে? গুজৰাটত আছে। ভাৰতৰ প্ৰথমখন চিতা কনজাৰ্ভেশ্যন ব্ৰিডিং চেণ্টাৰ আৰু এখন এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ চিতা কনজাৰ্ভেশ্যন ব্ৰিডিং চেণ্টাৰ ভাৰতত বৰ্তমান ষ্টাৰ্ট কৰা হ'ল। ঠিক আছে, মনত ৰাখিব। নেক্সট সমুদ্ৰ লক্ষ্মণ এক্সাৰচাইজ। সমুদ্ৰ লক্ষ্মণ বুলি এটা এক্সাৰচাইজ, বাইলেটাৰেল এক্সাৰচাইজ কোন দুখন দেশৰ মাজত কৰা হয়? ইণ্ডিয়া আৰু মালয়েছিয়া। আৰু ৰিচেণ্টলি এই বাইলেটাৰেল এক্সাৰচাইজটো ভাৰতৰ বিশাখাপট্টনমত কি কৰা হৈছে? কনক্লুড কৰা হ'ল। ঠিক আছে, গতিকে মনত ৰাখিব এই এক্সাৰচাইজৰ কথা পৰীক্ষাত খুবেই অহা দেখা যায়। গতিকে মনত ৰাখিব সমুদ্ৰ লক্ষ্মণ বুলি ক'লে ইণ্ডিয়া এণ্ড মালয়েছিয়া। আজি কাৰেণ্ট এফেয়াৰ ছেশ্যনটোত ইমানখিনি আছিলে। মই আশা কৰিছোঁ আপোনালোকে ভাল পালে এই ছেশ্যনটো। যদি ভাল পালে তেনেহ'লে নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোৰ বাকীখিনি ছিৰিজ এবাৰ নিশ্চয় চেক কৰিব। আজিৰ দিনটোৰ পৰা এটা নতুন ছিৰিজ আমাৰ চেনেলটোত ষ্টাৰ্ট হৈছে। এই ছিৰিজটোৰ সহায়ত আপোনালোকে আহিবলগীয়া ADRE এক্সামৰ কাৰণে MCQ প্ৰেক্টিচ কৰিব পাৰিব। এটা MCQ প্ৰেক্টিচ ছেট ষ্টাৰ্ট কৰোৱা হৈছে। মই সেই ভিডিঅ'টোৰ লিংক আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম বা আই বুটনত হ'লেও দি দিম, আপোনালোকে নিশ্চয় এবাৰ চেক কৰি চাব। ঠিক আছে, দেন পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।